অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটে গৌৰৱ কঢ়িয়াই আনিলে সমগ্ৰ অসমলৈ। বেহাৰবাৰী আউটপোষ্টৰ মোহনৰ ভাল খবৰটো পালেনে? সকলো সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বেহাৰবাৰী আউটপোষ্টৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ মোহনে সামাজিক মাধ্যমত এক ভাল খবৰ শ্বেয়াৰ কৰিছে আৰু খবৰটো পোৱাৰ পাছত অনুৰাগীসকলে শুভেচ্ছা আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ অভিনয় চাই কেনেকুৱা পায়। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় মোহন অৰ্থাৎ অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ ভাল খবৰটো হ'ল যে তেওঁ 2025 বৰ্ষৰ আইকন বঁটা পাবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, খবৰটো জানিবলৈ আপোনালোকে কেনেকুৱা পালে? যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।